ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড BA থাৰ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ মাইক্ৰ' ইকনমিক্সৰ এটা ইম্পৰ্টেণ্ট টপিক আৰু টপিকটো হৈছে কাৰ্ডিনেল এণ্ড অৰ্ডিনেল ইউটিলিটি। এই টপিকটো গুৱাহাটী ইউনিভাৰ্চিটিৰ থাৰ্ড ছেমিষ্টাৰ ইউনিট নাম্বাৰ 1ত আছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ইউনিট নাম্বাৰ 2ত আছে। ভিডিঅ'বিলাকৰ তোমালোকে থাম্বনেইলবিলাক চাই পেলাই ল'বা, তোমালোকৰ নহ'লে তোমালোকৰ চিলেবাছত টপিকটো চাবা যে এইটো টপিক কোনটো ইউনিটত আছে, ঠিক আছে। যিহেতু কিছুমান টপিক মানে ধৰা ইউনিভাৰ্চিটি ৱাইজ বেলেগ বেলেগ থাকিব পাৰে। ধৰা এই টপিকটোতে গুৱাহাটী ইউনিভাৰ্চিটি থাৰ্ড ছেমত আছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ইউনিট নাম্বাৰ 1ত আছে। গতিকে তোমালোকে যেতিয়া পঢ়োঁতে সদায় চিলেবাছখন লগত ৰাখিবা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। আৰু চিলেবাছখন যিহেতু মই তোমালোকক হেণ্ড ৰিটেন নোটত লিখি ল'বলৈ কৈছোঁ, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট, সেই কামটো তোমালোকে কৰি ল'বা, ঠিক আছে। আৰু আজিৰ টপিকটোত মই আশা কৰোঁ যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাবা সকলোৰে এই কনচেপ্টটো ক্লিয়াৰ হ'ব। আৰু যদি তোমালোকে কমপ্লিট কৰ্চত জইন হ'ব বিচাৰিছা, আমাৰ যোনটো ছাবস্ক্ৰিপশ্যন বেটছ আছে তাত তোমালোকে জইন হ'ব পাৰিবা। আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছত তোমালোকে গোটেই কৰ্চটো আমাৰ লগত জড়িত হ'ব পাৰিবা। আৰু য'ত তোমালোকৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তোমালোকে ভিডিঅ'বিলাক লাভ কৰিবা। যদি তোমাক নোটছ অসমীয়াত লাগে অসমীয়াত লাভ কৰিবা আৰু ইংৰাজী মাধ্যমত লাগিলে তোমালোকে ইংৰাজী মাধ্যমত লাভ কৰিবা। আৰু মাজে মাজে তোমালোকৰ সেই কৰ্চৰ ভিতৰত লাইভ ক্লাছ কৰোৱা হ'ব আৰু তোমালোকৰ ডাউট ছেশ্যনৰ যিখিনি লাইভ ক্লাছ সেই ক্লাছখিনি হৈ থাকিব, লগতে টেষ্টখিনিও তোমালোকৰ হৈ থাকিব, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ আজিৰ টপিকটোলৈ। মই আশা কৰোঁ আজিৰ টপিকটোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। এতিয়া ফাৰ্ষ্ট অফ অল আমি ইউটিলিটি মানে কি এই সম্পৰ্কে জানো। ইউটিলিটি যিহেতু দুটা ভাগত ভাগ কৰিছোঁ, এটা হৈছে কাৰ্ডিনেল আৰু আনটো হৈছে অৰ্ডিনেল, ঠিক আছে। এতিয়া এনেই নৰ্মেলি আমি ইউটিলিটি বুলিলে কি বুজোঁ? উপযোগিতা, হয়নে? এনেই উপযোগিতা মানে হৈছে যে কিবা এটা আমি তাৰ পৰা লাভ পাইছোঁ, উপযোগিতা পাইছোঁ, তেনেধৰণে অনুভৱ হয়, ঠিক আছে। যে যদি আমি ইকনমিক্সৰ ফিল্ডৰ পৰা নাচাওঁ, ঠিক আছে। কিন্তু অৰ্থনীতি বিজ্ঞানৰ দৃষ্টিভংগীত যেতিয়া উপযোগিতাৰ সংজ্ঞা দিবলগীয়া হয় বা উপযোগিতা মানে কি হয় এই সম্পৰ্কে যদি লিখিবলৈ হয়, তেতিয়া কনচেপ্টটো অকণমান বেলেগ হয়, কিন্তু মেইন কথা একেটাই, ঠিক আছে। ইউটিলিটি ৰেফাৰ্ছ টু দ্য ছেটিছফেকশ্যন অৰ বেনিফিট ডেট ইণ্ডিভিজুৱেল ডিৰাইভ ফ্ৰম কনজিউমিং এ গুডছ এণ্ড ছাৰ্ভিচ। আৰু এইটো ইউটিলিটি সকলোৰে ক্ষেত্ৰত একে নহয়, এইটো ইণ্ডিভিজুৱেল হয়, ব্যক্তিগত হয়। আজি তুমি কিবা এটা বস্তু ব্যৱহাৰ কৰিছা, তোমাৰ সেই বস্তুটোৰ উপযোগিতা বেলেগ হ'ব পাৰে বা মোৰ উপযোগিতা বেলেগ হ'ব পাৰে, ঠিক আছে। এইটো কথা মন কৰিবা। এতিয়া ইউটিলিটিটো ইকনমিক্সৰ ফিল্ডত কি হয়? চ' ইউটিলিটি ৰেফাৰ্ছ টু দ্য চিটুৱেশ্যন, এনেকুৱা এটা চিটুৱেশ্যন বুজায় যে ইণ্ডিভিজুৱেলজনৰ যোনটো ছেটিছফেকশ্যন বা বেনিফিট হ'ব, সেই বেনিফিটটো ডিৰাইভ কৰিব ফ্ৰম কনজিউমিং গুডছ এণ্ড ছাৰ্ভিচেছ। কোনো এটা পাৰ্টিকুলাৰ বস্তু তেওঁ যেতিয়া কনজিউম কৰে, এতিয়া প্ৰশ্ন আহিছে যে কনজিউম কৰা মানে কি? কোনে কনজিউম কৰিব? ইণ্ডিভিজুৱেলে কৰিব। ডেট মিনছ এজন কনজিউমাৰে কৰিব। কনজিউমাৰ কোন? তুমি বা মই। আমি যোনখিনি বস্তু আমি উপভোগ কৰিছোঁ, তোমাৰ এতিয়া বৰ্তমান খুব ভোক লাগিছে, ভোক লগাৰ সময়ত তুমি কি কৰিবা? এটা বিস্কুট খাব পাৰিবা, এটা ভাত খাব পাৰিবা, ৰুটি খাব পাৰিবা, এক্সেট্ৰা যিখিনি ফুড আইটেমছ আছে সেইখিনি তুমি খাব পাৰিবা, ঠিক আছে। বা তোমাক এটা অলপমান কাপোৰৰ প্ৰয়োজন হৈছে, ঠিক আছে, সেই অনুপাতে তুমি কাপোৰ ল'লা বা তোমাৰ যিখিনি বস্তু আছে সেইখিনি ল'লা। যিখিনি বস্তু আমি চুব পাৰোঁ, দেখা পাওঁ, হাতেৰে স্পৰ্শ কৰিব পাৰোঁ, ডেট মিনছ টাচ কৰিব পাৰোঁ, সেইখিনি হৈছে আমাৰ গুডছ। আৰু ছাৰ্ভিচ কোনটো? ছাৰ্ভিচ হৈছে এতিয়া বৰ্তমান ধৰি লৈছোঁ মোৰ কিবা এটা অসুখ হৈছে, সেইখিনি সময়ত মই কি কৰিম? মোক এজন ডক্টৰৰ প্ৰয়োজন হ'ব, এগৰাকী নাৰ্ছৰ প্ৰয়োজন হ'ব, ডেট মিনছ আৰু তেওঁলোকে যিখিনি মানে মেডিচিন প্ৰেছক্ৰাইব কৰিব সেইখিনি যেতিয়া মই কনজিউম কৰিম, কনজিউম কৰাৰ পিছত মই যিটো ৰিলিফ পাম, ঠিক আছে, তাৰ পিছতো মই ইউটিলিটি লাভ কৰিম, হয়নে? গতিকে যেতিয়া অৰ্থনীতি বিজ্ঞানত ইউটিলিটিৰ তোমালোকে ডেফিনেশ্যন লিখা, গুডছ এণ্ড ছাৰ্ভিচ দুইটাই লিখিব পাৰিবা। ছাৰ্ভিচটো এনেকুৱা হয় যিটোৱে আমাৰ অভাৱবিলাক বা আমাৰ যিখিনি ৱান্টছ আছে সেইখিনি ফুলফিল কৰে, কিন্তু আমি সেই বস্তুটোক টাচ কৰিব নোৱাৰোঁ, ঠিক আছে। আজি তুমি এই ইউনিটটো যদি বুজি পোৱা নাই, মই তোমালোকক কনচেপ্টটো বুজাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। গতিকে এই যে তুমি বুজি পোৱা নাই, তোমাৰ এটা অভাৱ হৈ আছে, ঠিক আছে, সেই অভাৱটো মই পূৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। এক প্ৰকাৰ সি কি হৈছে? ছাৰ্ভিচ হৈছে, বুজি পালানে? সেইকাৰণে যেতিয়া তোমালোকে অৰ্থনীতি বিজ্ঞানত ইউটিলিটিৰ ডেফিনেশ্যন লিখিবা, গুডছ এণ্ড ছাৰ্ভিচ দুইটা শব্দ কিন্তু মেনশ্যন কৰিব লাগিব। আৰু যিখিনি ছাত্ৰ ছাত্ৰী এইবাৰ প্ৰথমবাৰ অসমীয়া মিডিয়ামৰ পৰা ইংৰাজী মাধ্যমত লিখিবলৈ আহিছে, মই আশা কৰোঁ কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে আজিৰ ভিডিঅ'টো তোমালোকে টান পাব নালাগে, একেবাৰে সহজকৈ তোমালোকৰ কাৰণে গোটেই বস্তুখিনি লৈ আনিছোঁ। আৰু যেতিয়া ভিডিঅ'টোৰ PDF-টো তোমালোকে পঢ়ি চাবা বা ভিডিঅ'টো তোমালোকে সকলোৱে দেখা পায়েই আছা কেনেধৰণে কনচেপ্টবিলাক লিখা গৈছে, তোমালোকে অসমীয়া পঢ়ি থকা নিচিনাকেই লাগিব। কাৰণ আমি যেতিয়া কোনোবা এটা লেংগুৱেজত পঢ়োঁ, অসমীয়া, ইংৰাজী, হিন্দী বা যি লেংগুৱেজেই নহওক, যদি আমি লাইনটো বুজি পাওঁ, ঠিক আছে,
তেতিয়া আমাৰ কি হয় কনচেপ্টটো ইজি হৈ যায় আৰু মই আশা কৰোঁ সকলোৱে চাগে নিশ্চয় আজিৰ ভিডিঅ'টো তেনেধৰণেই তোমালোকে পাবা ঠিক আছে এতিয়া ইউটিলিটিত কি হয় আমি গম পালোঁ চ' ইউটিলিটি ৰেফাৰ্ছ টু দ্য satisfaction or benefit that individual derive from consuming goods and services আমি কনজিউমাৰ বা ইণ্ডিভিজুৱেল হিচাপে যিখিনি গুডছ এণ্ড ছাৰ্ভিচ কনজিউম কৰোঁ সেইখিনি কনজিউম কৰাৰ পিছত আমি যিমানখিনি ছেটিছফেকশ্যন পাওঁ বা যিমানখিনি বেনিফিট পাওঁ তাকে আমাক কি বুলি কোৱা হয় উপযোগিতা বুলি কোৱা হয় ঠিক আছে এতিয়া এই উপযোগিতাটোক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে কাৰ্ডিনেল এপ্ৰ'চ আৰু এটা হৈছে অৰ্ডিনেল এপ্ৰ'চ ফাৰ্ষ্ট অফ অল আমি কাৰ্ডিনেল এপ্ৰ'চটো পঢ়িম আৰু কাৰ্ডিনেল এপ্ৰ'চটো ফাৰ্ষ্ট অফ অল ইন্ট্ৰডিউচ কৰিছিলে প্ৰফেচাৰ আলফ্ৰেড মাৰ্চেলে আৰু ঠিক আছে সেইটো মনত ৰাখিবা কেতিয়াবা 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' কাৰ্ডিনেল ইউটিলিটি থিয়ৰী ষ্টেটছ ডেট দ্য ছেটিছফেকশ্যন ডিৰাইভ ফ্ৰম কনজিউমিং গুডছ এণ্ড ছাৰ্ভিচ কেন বি মেজাৰ্ড ইন স্পেচিফিক নাম্বাৰ্ছ অফ নিউমেৰিকেল ইউনিটছ এতিয়া এই কাৰ্ডিনেল ইউটিলিটিত কি হয় যেতিয়া আমাৰ এজন কনজিউমাৰৰ যোনটো ইউটিলিটি হয় সেই ইউটিলিটিটো নাম্বাৰৰ সহায়ত মেজাৰ কৰা হয় আমি সংখ্যাৰ সহায়ত মেজাৰ কৰোঁ চ' সেইকাৰণে এই কাৰ্ডিনেল ইউটিলিটি ইট ইজ এ quantitative approach এইটো quantitative approach not qualitative ঠিক আছে cardinal utility is a quantitative approach হয় it is not a qualitative approach quantitative বুজি পাছনে পৰিমাণগত ই গুণগত নহয় ঠিক আছে next this approach was suggested by classical economists including Alfred Marshall who even proposed using the monetary value তেওঁ monetary value কথাও কৈছিলে ইয়াৰ কথাটো মই তোমালোকক আলোচনা কৰিম সো ইয়াত কি কৈছে measuring utility in numbers enable in analyzing the concept like the total utility marginal utility and law of equimarginal utility ঠিক আছে তোমালোকৰ সিলেবাসত যদি আছে কনসেপ্টটো total utility marginal utility law of equimarginal utility তাৰ মানে এই কনসেপ্টবিলাক তুমি কিহৰ পঢ়ি আছা cardinal utility পঢ়ি আছা ঠিক আছে এতিয়া চাবা আকৌ কৈছো যে কাৰ্ডিনেল ইউটিলিটিৰ যোনটো কনসেপ্ট সেই কনসেপ্টত আমি কি কৰো সো ইয়াত কি হয় যিখিনি ইন্ডিভিজুৱেলৰ যোনটো স্যাটিসফেকশন হয় সেই স্যাটিসফেকশন ডিৰাইভ ফ্ৰম কনজিউমিং গুডছ এণ্ড সাৰ্ভিসেস কেন বি মেজাৰ্ড ইন স্পেসিফিক নাম্বাৰছ অৰ নিউমেৰিকেল ঠিক আছে আমি তাক নাম্বাৰৰ সহায়ত উপস্থাপন কৰো ধৰি লৈছো 1 2 3 4 5 6 ঠিক আছে এইখিনি হৈছে কিছুমান উপযোগিতা মানে জুটৰ সংখ্যা ঠিক আছে ইয়াত টোটাল ইউটিলিটি থাকিব ধৰি লৈছো টোটাল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি আছে ফাৰ্স্ট ইউনিটটো তুমি কনজাম্পশন কৰিলা ফাৰ্স্ট ইউনিট মই মাৰ্জিনেল ইউটিলিটিৰ সহায়ত বুজাইছো দেই ফাৰ্স্ট ইউনিটটো কনজাম্পশন কৰিলা তুমি 8 ইউনিট অফ স্যাটিসফেকশন পালা সেকেন্ড ইউনিটটোত আৰু তোমাৰ মাৰ্জিনেল ইউটিলিটিটো হ'ব তোমাৰ 8 নেক্সট ইউনিটটোত হ'ব 4 নেক্সট 2 0 and minus 2 এটো হৈছে মাৰ্জিনেল ইউটিলিটি ইয়াৰ পৰা তুমি টোটাল ইউটিলিটি উলিয়াব পাৰা 8 থাকিব তাৰ পিছত এইটা প্লাস হৈ গৈ থাকিব ঠিক আছে এনে ধৰণে তুমি প্লাস কৰি কৰি যেতিয়া গৈ থাকো কিন্তু এটা কথা মনত ৰাখিবা যেতিয়া টোটাল ইউটিলিটি এটা কোৱেশ্চন আহে টোটাল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি এই দুইটাৰ মাজত কেতিয়াবা ৰিলেশন খুধে ঠিক আছে আৰু এটা কথা মন কৰিবা এই যেটো মাৰ্জিনেল ইউটিলিটি হয় ইট মে বি পজিটিভ হ'ব that means প্লাসত থাকিব পাৰে it may be negative minusত থাকিব পাৰে আৰু it may be 0 okay total utility may be positive may be negative or may be 0 ঠিক আছে এই তিনিটা কনসেপ্ট কিন্তু মাৰ্জিনেল ইউটিলিটিৰ ক্ষেত্ৰত হ'ব পাৰে সেইকাৰণে মই মাৰ্জিনেল ইউটিলিটিৰ চাৰ্টখনে দিলো আৰু যেতিয়া এই ক্লাছটোৰ এগেইনষ্টত মই টোটাল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি ল অফ ইকুইমাৰ্জিনেল ইউটিলিটি বেলেগকে তোমালোকক বুজাম তাক মই টেবুলৰ সহায়ত ডায়াগ্ৰামৰ সহায়ত বেলেগকে বুজাই দিম ঠিক আছে আজিৰ ভিডিঅ'ৰ বিষয়বস্তুটো আমি জাস্ট গম পালো যে যোনটো কাৰ্ডিনেল ইউটিলিটি আছে সেই কাৰ্ডিনেল ইউটিলিটিৰ ভিতৰত আমি টোটাল ইউটিলিটি সোমাব ইয়াত মাৰ্জিনেল ইউটিলিটি সোমাব এণ্ড ল অফ ইকুইমাৰ্জিনেল ইউটিলিটি সোমাব ঠিক আছে সো cardinal utility is a quantitative approach not qualitative approach আমি মনত ৰাখিবলগীয়া কথাটো হৈছে it is a quantitative approach not the qualitative approach next হৈছে কোনে প্ৰপ'ন কৰিছিলে আলফ্ৰেড মাৰ্সেলে প্ৰপ'ন কৰিছিলে আৰু ইয়াত কি হয় যোনটো ইউটিলিটি হয় সেই ইউটিলিটিৰ হটো আমি কি হয় নাম্বাৰৰ সহায়ত মেজাৰ কৰিব পাৰো ঠিক আছে আই হোপ এখিলৈকে ক্লিয়াৰ হৈছে এতিয়া আহিলো এই তিনিওটাৰে মই অকমানকৈ লিখি দিছো total utility কি হয় total utility means the total satisfaction obtained by consumers from all the units of a commodity taken together in consuming of a certain thing that
এট এ টাইম এটা নিৰ্দিষ্ট সময়ত এজন কনজিউমাৰে যেতিয়া সকলোবিলাক তেওঁ উপযোগিতা মানে গোট থাকিব হয় যেনেধৰণে মই নাম্বাৰিংখিনি কৰিলোঁ সেইখিনিৰ পৰা তেওঁ যিমানখিনি উপযোগিতা পাব সেই গোটেইখিনিক একেলগে আমি টোটেল ইউটিলিটি বুলি কওঁ আৰু মাৰ্জিনেল ইউটিলিটি হৈছে এডিশ্যনেল এমাউণ্ট অফ যেতিয়া তেওঁ এটা ইউনিট কনজিউম কৰি গৈ থাকিব তাৰ এগেইনষ্টত তেওঁ যোনটো ইউটিলিটি পাব সেইটোক আমি মাৰ্জিনেল ইউটিলিটি বুলি কওঁ ঠিক আছে টোটেল ইউটিলিটি কি হয় এইটো যিমানখিনি তেওঁ ছেটিছফেকশ্যন পাব ইণ্ডিভিজুৱেলৰ দ্য টোটেল ইউটিলিটি মিনছ ডেট টোটেল ছেটিছফেকশ্যন অবটেইন বাই কনজিউমাৰ from all the units of a commodity taken together in consumption of a certain thing at a time. Okay, yet mention ki koise total satisfaction a word to mention kora hoise buji pasa total utility ki hoy total satisfaction baki otherwise eke thakibo commodity consumption kora bisor gute khinik ekelog jeti ami korim he ekelog korar kotha tu yat kwa hoise next ase marginal utility is the additional utility obtained from additional unit of a commodity consumed yet ki hoy changing অতিৰিক্ত পৰিমাণে কিমান পৰিমাণে টোটাল ইউটিলিটি চেঞ্জ আছে ডিভাইডেড বাই TQ যেটো কোয়ান্টিটিৰ পৰিমাণ আছে এটা অতিৰিক্ত গুড আমি বা এটা এডিশনাল এমাউন্ট আমি কনজাম্পশন কৰি যোৱাৰ পিছত আমাৰ ইউটিলিটি কিমান পৰিমাণে চেঞ্জ হয় আৰু এটা কথা এটো ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটিত কি হয় এডাল কাৰ্ভ হয় ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি MU এই কাৰ্ভটা লিখি গম পাইছা এডাল যদি x অক্ষ হয় এডাল y অক্ষ হয় এটো 0 ফাৰ্ষ্টতে পজিটিভত থাকে কাৰণ প্ৰথমৰ মই যেতিয়া তালিকাখন বনালো তোমালোকক দেখালো তেতিয়া এটা ইউনিটলৈকে পজিটিভত আছে আৰু এটা সময়ত 0 হৈ যায় আৰু এটা সময়ত কি হয় তললৈ আহা মানে এটো কি হয় এটো পজিটিভ এটো 0 আৰু এটো মাইনাস সেই কাৰণে মই হে প্ৰথম গিতে কৈ দিলো ঠিক আছে পৰীক্ষাত কিন্তু কোৱেশ্চনটো আহে হেতু ইম্পৰ্টেন্ট হয় ওকে ইন আদাৰ ওয়ার্ডস I hope সকলোৱে ক্লিয়াৰ কে ধৰিব পাৰিছা Okay. In other words, marginal utility refers to the additional benefit derived from consuming one more unit of a specific goods or services. Eketa kothai tumi upor definition tu likhibo para otherwise solar definition tu tumi likhibo para eta additional amount of factor by additional amount of commodity ami jeta consumption kori goi thaku teti amar jitu utility hoy goods and service or consumption or karone so consuming unit can be result in positive negative or 0 in case of marginal utility ঠিক আছে law of equimarginal utility কি হয় the law of equimarginal utility explain as to how a consumer distribute his limited income among various commodity এজন কনজিউমাৰ তেওঁ যেটো লিমিটেড ইনকাম থাকিব আৰু সেই লিমিটেড ইনকাম বিলাক যেতিয়া ভেৰিয়াছ কমিউনিটিৰ মাজত তেওঁ ডিস্ট্ৰিবিউট কৰিব so he will spend his income in such a way that the last rupee spent on each commodity is given him same marginal utility jo teo marginal utility to same hoy yato diagram ase tar equation ase diagram and equation or hohayt ami law of marginal equality to table diagram equation ekhinir hohayt extra ke ei tinuta topic ami alochona korim aji matro bishoy bostu hoise je cardinal or vitorot ki hoy ba ordinal or vitorot ki humai thake ঠিক আছে গটিকে আমি কি বুজিলো যেতিয়া কার্ডিনাল ইউটিলিটি হবো সেই কার্ডিনাল ইউটিলিটি টু কি হয় তাত আমি নিউমেৰিকেলি তাক কি কৰিব পাৰো ৰিপ্ৰেজেন্ট কৰিব পাৰো নাম্বাৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিব পাৰো নেক্সট হৈছে যে এটো আলফাবেট মাৰ্সেলে এটো আমাক আগবঢ়াইছিলে আৰু ইয়াৰ ভিতৰত টোটাল ইউটিলিটি সোমাই থাকে মাৰ্জিনাল ইউটিলিটি সোমাই থাকে ল অফ ইকুইমাৰ্জিনাল ইউটিলিটি সোমাই থাকে ঠিক আছে আই হোপ এখিলৈকে ক্লিয়াৰ হৈছে ওকে নেক্সট আমি পঢ়িম অৰ্ডিনেল ইউটিলিটি ঠিক আছে ওকে So according to the concept, a concept to mote ordinal utility cannot be measured. Utility keteo ami measure koribo nwaru. Ei theory to mote. It can be compared. Yak ami compare koribo paru, tulona koribo paru. Yak ami keteo measure koribo nwaru. So in other words, ordinal utility suggested while utility cannot be measured numerically, the consumers can rank their preference in order. Gotike jehetu ami that number সহায়ত বুজাব নোৱাৰো গতিকে আমি তাক কি কৰিব ৰ্যাঙ্ক দিব পাৰো আমি প্ৰিফাৰ কৰিব পাৰো আৰু সেই কাৰণে তোমালোকৰ সিলেবাসত যোনটো টপিক আছে ইনডিফাৰেন্স কাৰ্ভটো আৰু সেই ইনডিফাৰেন্স কাৰ্ভটো হ'ব অৰ্ডিনেল ইউটিলিটিৰ এপ্ৰোচ
ওকে আমি ইনডিফাৰেঞ্চ কাৰ্ভৰ সহায়ত অৰ্ডিনেল ইউটিলিটি এপ্ৰ'চটো আলোচনা কৰোঁ আৰু লগতে যেতিয়া কনজিউমাৰৰ ইকুইলিবিয়ামৰ কথা আহিব সেইখিনি সময়ত আমি ইনডিফাৰেঞ্চ কাৰ্ভ এণ্ড বাজেট লাইন এই দুয়োটাৰ সহায়ত কনজিউমাৰজনৰ যোনটো ইকুইলিবিয়াম পইণ্ট আছে সেই ইকুইলিবিয়াম পইণ্টটো আমি বুজাব পাৰোঁ আই হোপ সেই ছাবস্ক্ৰিপশ্যন কৰ্চত মই ইকুইলিবিয়ামৰ কনচেপ্টটো তোমালোকক প্ৰভাইড কৰিলোঁ অলৰেডি ঠিক আছে এতিয়া ইয়াত কি কোৱা হৈছে যে ইউটিলিটিটো আমি কেতিয়াও সংখ্যাৰ সহায়ত বুজাব নোৱাৰোঁ এতিয়া চোৱা যেহেতু ইউটিলিটিৰ কনচেপ্টটো সম্পূৰ্ণৰূপে ইণ্ডিভিজুৱেল হয় গতিকে তোমাৰ কিবা এটা পাৰ্টিকুলাৰ বস্তু তোমাৰ চইচ বেলেগ মোৰ চইচ বেলেগ হয়নে নহয় গতিকে এইটো এটা ইণ্ডিভিজুৱেল মেটাৰ হয় আৰু সেইকাৰণে কি হয় ইয়াক আমি কেতিয়াও নাম্বাৰৰ সহায়ত ইয়াক আমি বুজাব নোৱাৰোঁ ঠিক আছে চ' দিছ এপ্ৰ'চ ফ'কাছ অন the order of ranking goods and service again yato kintu goods and service or kotha mention tomalike koribo libo based on the satisfaction using concept like indifference curve to represent the different combination of goods এটা বেলেগ কম্বিনেশ্যন ইনডিফাৰেঞ্চ কাৰ্ভ অলৰেডি বুজোৱা হৈ গৈছে তোমালোকৰ আৰু সেই বিভিন্ন ধৰণৰ যিটো আমাৰ ছেটিছফেকশ্যন হ'ব সেই ছেটিছফেকশ্যনটো বিভিন্ন ধৰণৰ গুডছৰ কম্বিনেশ্যন এতিয়া আমি গুড এক্স গুড ৱাই এই দুটা ইউজ কৰি পেলাই আমি ইনডিফাৰেঞ্চ কাৰ্ভ আলোচনা কৰিছিলোঁ হয়নে সেই ইনডিফাৰেঞ্চ কাৰ্ভৰ কনজাম্পশ্যনৰ কথা কোৱা হৈছে আৰু এই থিয়ৰিটো প্ৰপাউণ্ড কৰিছিলে হিক্স এণ্ড এলন অ'কে হিক্স এণ্ড এলনে এই থিয়ৰিটো প্ৰভাইড কৰিছিলে এতিয়া চাবা ইয়াৰ আগত কাৰ্ডিনেল ইউটিলিটিত এটা কথা ক'লে যে আলফ্ৰেড মাৰ্চেলে ভেলুৰ কথাটো কোৱা হৈছিলে তাতো তোমালোকক মই এটা কথা ক'ব বিচাৰোঁ যে আমি ইকনমিক্সৰ পইণ্টৰ পৰা অকণমান আঁতৰি আহিছোঁ এতিয়া ধৰি লৈছোঁ তোমাৰ ওচৰত 1000 এটা আছে ঠিক আছে সেই 1000টো আছে গতিকে তোমাক এটা মানে এইযোৰ কাপোৰ লাগে ঠিক আছে তুমি মাৰ্কেটলৈ গ'লা 1000টো লৈ পেলাই মাৰ্কেটত বহুত কাপোৰ দেখিলা ঠিক আছে গতিকে মাৰ্কেটততো তুমি বহুত কাপোৰ দেখিলা গতিকে তুমি যোনটো কাপোৰ বিচাৰিছা সেই কাপোৰটোৰ তোমাৰ ওচৰত মানি লিমিটেড দেট ইজ 1000 তাতকৈ বেছি নাই ঠিক আছে এইটো কনষ্টেণ্ট থাকিব এইটো চেঞ্জ নহয় গতিকে তুমি যেতিয়া মাৰ্কেটত যাবা তোমাৰ ওচৰত চকুৰ সন্মুখত তোমাৰ বহুত বেছি ভেৰাইটি বস্তু থাকিব গতিকে সেই বস্তুখিনিৰ মাজৰ পৰা তুমি যেতিয়া এটা বস্তু আমি কিনি আনো আমি ধৰিছোঁ ফাইনেলি তুমি এটা কাপোৰ পাৰ্টিকুলাৰ সেই কাপোৰটো তুমি কিনি আনিলা ঠিক আছে এই কাপোৰটো যে তুমি কিনি আনিলা কিনি অনাৰ পিছত তুমি 1000ও দিব পাৰা তাতকৈ কমো দিব পাৰা 1000ৰ ভিতৰতে তাৰমানে আমি কিয় দিওঁ আমি যে কিবা এটা বস্তু কিনো কিনাৰ এগেইনষ্টত আমি মানিৰ এটা ভেলু দিওঁ ঠিক আছে তোমাৰ ওচৰত 1000 আছে গতিকে তুমিতো এনেকুৱা কাপোৰ নিকিনা 100 তোমাৰ কাপোৰটো চুই পেলাই তোমাৰ এনেকুৱা লাগিছে যে এই কাপোৰৰ ভেলুটো 100 হ'ব কিন্তু তোমাৰ সেই সন্মুখৰ মানুহজনৰ কিবা এটা ভাল লাগিছে গতিকে সেইকাৰণে তুমি 1000 দি দিলা সদায় তুমি তেনেকুৱা কৰি থাকিবা জানো নকৰা কাৰণ আমি যেতিয়া এটা মানিৰ এগেইনষ্টত কিবা এটা বস্তু ক্ৰয় কৰিবলৈ যাওঁ আমাৰ সদায় এটাই থাকে যে কনজিউমাৰ হিচাপে যে আমি যোনটো পাৰ্টিকুলাৰ বস্তু কিনো সেই বস্তুটোৰ 1000 টকাৰ সমান উপযোগিতা পাম নে নাপাম বুজি পাইছানে সেইটো হৈছে কাৰ্ডিনেল এপ্ৰ'চত আমি যিটো নাম্বাৰ সহায়ত আমি মেজাৰ কৰিছোঁ হয়নে আমি সেই 1000 টকাৰ সমান সেই বস্তুটোৰ উপযোগিতা পাম নে নাপাম সেইকাৰণে আলফ্ৰেড মাৰ্চেলে কৈছিলে যে মানিৰ ভেলুৰ জৰিয়তেও তাক আমি মেজাৰ কৰিব পাৰোঁ ঠিক আছে আমি সেইটোৱেইতো চাওঁ হয়নে আজি তুমি সেই কনচেপ্টটো তোমাৰ একেবাৰে সৰুৰ পৰা যেতিয়াবা তুমি মাৰ্কেটলৈ গৈছা সেই বা তোমাৰ ঘৰখন তেনেধৰণেই চলি আছে তেনেধৰণেই সকলোবিলাক চলি আছে কিন্তু এইবিলাকো যে ইকনমিক্সৰ থিয়ৰি হ'ব তোমালোকে হয়তো এতিয়াই গম পাইছা গতিকে ইকনমিক্সটো টান ছাবজেক্ট নহয় এই বস্তুখিনি আমাৰ লগত সদায় ঘটি আছে কিন্তু আমি থিয়ৰি হিচাপে বা কনচেপ্ট হিচাপে এতিয়া চিলেবাছত যিহেতু দিছে সেই বস্তুখিনি আমি পঢ়িব লাগে সেইকাৰণে ইকনমিক্স কেতিয়াও বৰিং নহয় বা ইকনমিক্স টান নহয় ঠিক আছে ফাৰ্ষ্ট ছেমিষ্টাৰত যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাবিছা বহুত টান ছাবজেক্ট এটা ল'লোঁ নেকি একো বুজি নাপাম নেকি তেনেকুৱা নহয় ইজি হয় কনচেপ্টটো খালি বুজিবলৈ চেষ্টা কৰা যদি তুমি অকল PDF-ৰ পিছত দৌৰা অকল নোটছৰ পিছত দৌৰা তেতিয়া কিন্তু ইকনমিক্স মুখস্থ কৰি পেলাই পৰীক্ষাত ভাল নাম্বাৰ এটা পাবলৈ প্লাছ তোমাৰ ইন ফিউচাৰ তুমি ভাল এখন যদি মানে এখন ভাল ইউনিভাৰ্চিটিত বোলে মই মাষ্টাৰ্ছ কৰোঁ তেতিয়া কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব গতিকে যি বস্তুৱেই তোমালোকে নপঢ়া কনচেপ্ট ক্লিয়াৰ কৰিবা তেতিয়া তোমালোকৰ খুব ভাল হ'ব ঠিক আছে আই হোপ এইখিলৈকে ক্লিয়াৰ হৈছে চাগে আৰু অৰ্ডিনেল ইউটিলিটিটো আমি ইনডিফাৰেঞ্চ আৰু ইনডিফাৰেঞ্চ কাৰ্ভডাল কি হয় এডাল ইনডিফাৰেঞ্চ কাৰ্ভ IC ঠিক আছে আৰু ইয়াত যে কৈছে ৰেংক এণ্ড প্ৰিফাৰেঞ্চৰ সহায়ত আমি বুজাব পাৰোঁ এডাল হৈছে ইনডিফাৰেঞ্চ কাৰ্ভ আৰু ইনডিফাৰেঞ্চ কাৰ্ভ আমি কি বুজোঁ সদায় ডাউনৱাৰ্ড শ্লপিং হয় কাৰণ কি হয় এইফালে যদি X কমোডিটি থাকে OX এক্সেছ OY X গুড এণ্ড Y গুডছ ঠিক আছে এতিয়া যদি তুমি
এডিশ্যনেল এমাউণ্ট অফ y কমোডিটি বিচাৰা তেতিয়াহ'লে ইমান পৰিমাণে x পাবা বাট if you want additional amount of x commodity then you should sacrifice additional amount of one commodity যদি তুমি অতিৰিক্ত পৰিমাণে x দ্ৰব্যটো বিচাৰা ঠিক আছে তেতিয়া কিন্তু তুমি অতিৰিক্ত পৰিমাণে y দ্ৰব্যটো ত্যাগ কৰিব লাগিব কাৰণ কিয় আমাৰ বাজেট সদায় লিমিটেড আৰু সেই কাৰণে এই অপ্ৰস্তুত আমি বাজেট লাইনৰ কথাটো আমি আলোচনা কৰিব লাগিব ঠিক আছে যেতিয়া আমি কনজিউমাৰ ইকুইলিব্ৰিয়াম কৰিম তেতিয়া আমি বাজেট লাইনটো চাব লাগিব কাৰণ বাজেট আমাৰ লিমিটেড তুমি যি বস্তুৱেই নিকিনো আমি আমাৰ বাজেট সদায় লিমিটেড আৰু সেই লিমিটেড বাজেটৰ সহায়ত যেহেতু আমি আমাৰ ওচৰত চইচ আছে আমাৰ যেহেতু চইচ আছে আমি চইচ কৰিম যে মোক যদি এক্স দ্ৰব্য বেছিকৈ লাগে মই ৱাই দ্ৰব্য ত্যাগ কৰিম কাৰণ দুইটা মই বঢ়াব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ মোৰ ওচৰত মানি লিমিটেড আছে আৰু এই প্ৰত্যেকটো এই ইনডিফাৰেঞ্চ কাৰ্ভডালত ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে দেখিছানে যিমানখিনি পইণ্টছ আছে প্ৰত্যেকটো পইণ্টেই কিন্তু তোমাক চেম লেভেল অফ ছেটিছফেকশ্যন প্ৰভাইড কৰিব তুমি এইটো কিনা তোমাৰ লেভেল অফ ছেটিছফেকশ্যন চেম থাকিব বাট কণ্ডিশ্যন এইটোৱেই যে তুমি এটা দ্ৰব্য যদি বেছিকৈ বিচাৰা তেতিয়াহ'লে কিন্তু তুমি অন্য এটা দ্ৰব্য কিছু পৰিমাণে ছেক্ৰিফাইচ কৰিব লাগিব সেইটোৱে হৈছে ইনডিফাৰেঞ্চ কাৰ্ভ চমুকৈ দেই আৰু ইয়াৰ ডিটেইলছত আমি অলৰেডি কোৰ্চৰ ভিতৰত প্ৰভাইড কৰিলোঁ আৰু ইনডিফাৰেঞ্চ কাৰ্ভ হয় স্পেচিফিক অন্য এটা কেৰেক্টাৰিষ্টিক এডাল যদি ইনডিফাৰেঞ্চ কাৰ্ভ হয় হায়াৰ দ্য ইনডিফাৰেঞ্চ কাৰ্ভ ৰিপ্ৰেজেণ্ট হায়াৰ লেভেল অফ ছেটিছফেকশ্যন এণ্ড লোৱাৰ দ্য ইনডিফাৰেঞ্চ কাৰ্ভ ৰিপ্ৰেজেণ্ট দ্য লোৱাৰ লেভেল অফ ছেটিছফেকশ্যন যিমানেই ইনডিফাৰেঞ্চ কাৰ্ভডাল ওপৰত থাকিব ইনডিফাৰেঞ্চ কাৰ্ভডালে হায়াৰ লেভেল অফ ছেটিছফেকশ্যন বুজাব যিমানেই ইনডিফাৰেঞ্চ কাৰ্ভডাল তলত থাকিব সি লোৱাৰ লেভেল অফ ছেটিছফেকশ্যন বুজাব নেক্সট এটা কেৰেক্টাৰিষ্টিক হৈছে দুডাল ইনডিফাৰেঞ্চ কাৰ্ভ কেতিয়াও টাচ কৰিব নোৱাৰে টু ইনডিফাৰেণ্ট কাৰ্ভ কেনট ইণ্টাৰচেক ইটছ আদাৰ দুডাল ইনডিফাৰেঞ্চ কাৰ্ভে কেতিয়াও এডালে অন্য এটা অক্ষৰ লগত কটাকটি নকৰে ঠিক আছে যিহেতু এইটো চোৱা এইটো যদি IC1 হয় IC1 IC2 এই পজিশ্যনটো কি হয় ই হায়াৰ লেভেল অফ ইনডিফাৰেঞ্চ বুজাইছে আৰু সেই একেডাল ইনডিফাৰেঞ্চ কাৰ্ভে এটা সময়ত হায়াৰ লেভেল বুজালে আৰু এটা সময়ত ল' লেভেল বুজিছে এইটোও পচিবল নহয় আৰু দুইডাল ইনডিফাৰেঞ্চ কাৰ্ভৰ তেওঁলোকৰ ছেটিছফেকশ্যন সমান যিহেতু এইটো কটাকটি কৰা বিন্দুটোত সমান হৈ গৈছে গতিকে এই সমান হোৱাটো পচিবল নহয় এইটো এটা ইনডিফাৰেঞ্চ কাৰ্ভৰ কেৰেক্টাৰিষ্টিক্স হয় আৰু এটা কেৰেক্টাৰিষ্টিক্স আছে ইনডিফাৰেঞ্চ কাৰ্ভডালে নাইডাৰ ইণ্টাৰচেক্ট এক্স এক্সিছ নৰ ইণ্টাৰচেক্ট দ্য ৱাই এক্সিছ কেতিয়াও এক্স আৰু ৱাই অক্ষত কটাকটি নকৰে ঠিক আছে এইখিনি ইনডিফাৰেঞ্চ কাৰ্ভৰ স্পেচিফিক কিছুমান কেৰেক্টাৰিষ্টিক্সো আছে সেইখিনি এডিশ্যনেলি মই তোমালোকক প্ৰভাইড কৰিলোঁ আই হোপ তোমালোকৰ এইখিনি সুবিধা হ'ব এতিয়া আমাৰ মেইন বিষয়বস্তুলৈ আহিছোঁ যে কাৰ্ডিনেল ইউটিলিটি আৰু অৰ্ডিনেল ইউটিলিটিৰ মাজতনো আমাৰ কি পাৰ্থক্য আছে ঠিক আছে ইমানখিনিলৈকে যে আমি পঢ়িলোঁ বা ইমানখিনি কনচেপ্ট আমি বুজাৰ পিছত আমি আলোচনা কৰোঁ এই দুইটাৰ মাজৰ ডিফাৰেঞ্চনো কি প্ৰথম ডিফাৰেঞ্চটো হৈছে okay first difference to hoise it is measures in numbers unit ami ek cardinal utility number hohait measure koribo paru but ordinal in case of ordinal utility it is measurable rank in order of preference ami preference diu yat rank order diu preference diu yat ami number hohait measure koribo nuaru thik ase second to hoise it is a quantitative approach okay quantitative সংখ্যাগত but it is a qualitative approach not quantitative qualitative ঠিক আছে নেক্সট হৈছে the law of diminishing marginal utility and consumers equilibrium is based on it okay ইয়াত আমি law of diminishing marginal utility উঠাকলো মই যোনডাল কাৰ্ভ তোমালোকক ড্ৰ কৰি দেখাইছিলোঁ এইডাল law of diminishing marginal utility কাৰ্ভ হয় ঠিক আছে নেক্সট হৈছে the indifference curve theory and budget line based on this ওপৰত যিখিনি কথা আমি আলোচনা কৰিলোঁ সেইখিনিয়ে ইয়াত আছে ইয়াত বেলেগকৈ আৰু একো নাই মই সেইকাৰণে প্ৰথমতে বেছিকখিনি তোমালোকক কৈ ল'লোঁ যাতে সকলোৰে কনচেপ্টখিনি বুজাত সহায় হয় নেক্সট ডিফাৰেঞ্চটো হৈছে দিছ থিয়ৰী ৱাজ এপ্লাইড বাই প্ৰফেচাৰ মাৰ্চেল আৰ্ফেল্ড মাৰ্চেলে এইটো এপ্লাইড কৰিছিলে আৰু দিছ থিয়ৰী আৰু যিটো অৰ্ডিনেল ইউটিলিটি এপ্ৰ'চ হয় এপ্লাইড বাই দ্য হিক্স এণ্ড এলেন ঠিক আছে নেক্সট হৈছে দিছ থিয়ৰী ইজ লেছ ৰিয়েলিষ্টিক এজিউম একজেক্ট মেজাৰমেণ্ট যিটো একজেক্ট মেজাৰমেণ্ট থাকে সেইটো লেছ ৰিয়েলিষ্টিক হয় আৰু যোনটো মানে অৰ্ডিনেল ইউটিলিটি হয় ইট ইজ মোৰ ৰিয়েলিষ্টিক একনলেজ ছাবজেক্টিভ হয় ছাবজেক্টিভিটি নেক্সট হৈছে এজিউমিং interpersonal comparison of utility is possible interpersonal comparison to possible কিয় হয় যেহেতু ইয়াক আমি নাম্বাৰ সহায়ত মেজাৰ কৰিব পাৰোঁ হয়নে নাম্বাৰ দিব পাৰোঁ গতিকে interpersonal যিখিনি কম্পেৰিজন হয় আজি তোমাৰ লগত মোৰ উপযোগিতাটো কিমান ঠিক আছে আমি নাম্বাৰ যদি থাকে তেতিয়া আমি কম্পেয়াৰ কৰিব মানে পচিবল হয় বাট ইট ডাজ নট এজিউম interpersonal comparison যেহেতু গুণ কোৱালিটি কিমান আছে কোৱালিটি মই এই বস্তুটো মই কিমান ভাল পাওঁ
বেছি কম এই যিখিনি আমি ইউজ কৰোঁ যিটো কোৱালিটিৰ শব্দবিলাক আমি ইউজ কৰোঁ গতিকে সেইখিনি আমি কেতিয়াও ইণ্টাৰপাৰ্চনেল কম্পেৰিজন ইয়াত নহয় আৰু মন কৰিবা এইটো ক্লাছিকেল এণ্ড নিঅ' ক্লাছিকেল আছিলে আৰু এইটো মডাৰ্ণ ইকনমিক্স আছিলে ঠিক আছে এইখিনিয়ে আছিলে ইয়াৰ বেছিক ডিফাৰেঞ্চ তোমালোকে চাই থ'বা এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু কনচেপ্টটো বুজি পালানে মোক এটা কমেণ্ট কৰি জনাবা আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় বেষ্টলি সেই গোটেইখিনি ডিটেইলছ একেলগে আমালৈ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছতে আমাৰ লগত গোটেই কোৰ্চটোত জড়িত হ'ব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ